আপুনি জানে নেকি আমাজন অভয়াৰণ্য কোনখন দেশত অৱস্থিত? সৰু ল'ৰা ছোৱালীক কোনটো খাদ্য খোৱালে স্মৃতি শক্তি দ্ৰুত বৃদ্ধি পায়? কোনটো ভিটামিনৰ অভাৱ হ'লে টোপনি কম হয়? কোনটো ফল খালে পেটৰ চৰ্বি কমি যায়? আৰু কঁঠাল খোৱাৰ পিছত কোনটো খাদ্য খালে মানুহৰ মৃত্যু হ'ব পাৰে? এনেকুৱা নজনা প্ৰশ্ন উত্তৰবোৰ জানিবৰ কাৰণে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষ পৰ্যন্ত দেখিবলৈ অনুৰোধ জনোৱা হ'ল। আৰু আপুনি যদি মোৰ এই চেনেলত নতুন হয় তেনেহ'লে চেনেলটি সাবস্ক্ৰাইব কৰি ৰাখিব আৰু যদি সাবস্ক্ৰাইব কৰি ৰাখিছে তেনেহ'লে আপোনাক অংক ধন্যবাদ। খাদ্য খোৱাৰ লগে লগে বিচনাত হৈ পৰিলে শৰীৰত কোনটো বেমাৰ হয়? আপোনালোকৰ সন্মুখত অপশ্যন আছে ক হৃদয় ৰোগ, খ কৰ্কট ৰোগ, গ এচিডিটি, গ পেটৰ বিষ। ইয়াৰ সঠিক উত্তৰটো হ'ব গ এচিডিটি। আমাজন অভয়াৰণ্য কোনখন দেশত অৱস্থিত? আপোনালোকৰ সন্মুখত অপশ্যন আছে ক ব্ৰাজিল, খ ভাৰত, গ আমেৰিকা, ঘ চীন। ইয়াৰ সঠিক উত্তৰটো হ'ব ক ব্ৰাজিল। অতি বেছি কণীৰ কুহুম খালে কোনটো বেমাৰ হয়? আপোনালোকৰ সন্মুখত অপশ্যন আছে ক মেলেৰিয়া, খ কেঞ্চাৰ, গ হৃদয় ৰোগ, ঘ যকৃত ৰোগ। ইয়াৰ সঠিক উত্তৰটো হ'ব গ হৃদয় ৰোগ। সৰু ল'ৰা ছোৱালীক কোনটো খাদ্য খোৱালে স্মৃতি শক্তি দ্ৰুত বৃদ্ধি পায়? আপোনালোকৰ সন্মুখত অপশ্যন আছে ক মাছৰ কণী, খ কণী, গ আঙুৰ, ঘ আপেল। ইয়াৰ সঠিক উত্তৰটো হ'ব গ মাছৰ কণী। কোনটো মাছ খালে মানুহৰ মৃত্যু হ'ব পাৰে? আপোনালোকৰ সন্মুখত অপশ্যন আছে ক মাগুৰ মাছ, খ ৰৌ মাছ, গ পাফ্ৰে মাছ, গ জেলিফিছ। ইয়াৰ সঠিক উত্তৰটো হ'ব গ পাফ্ৰে মাছ। মধুৰ লগত ই মিহলাই খালে যিকোনো ৰোগ দ্ৰুত নিৰাময় হয়। আপোনালোকৰ সন্মুখত অপশ্যন আছে ক কলা জিৰা, খ জিৰা, গ গাখীৰ, গ চেনি। ইয়াৰ সঠিক উত্তৰটো হ'ব ক কলা জিৰা। ৰাতি টোপনি হোৱাৰ সময়ত লাইট জ্বলাই থলে কোনটো বেমাৰ হয়? আপোনালোকৰ সন্মুখত অপশ্যন আছে ক ছালৰ বেমাৰ, খ হৃদয় ৰোগ, গ মূৰৰ বিষ, ঘ পেটৰ বিষ। ইয়াৰ সঠিক উত্তৰটো হ'ব খ হৃদয় ৰোগ। কোনটো ভিটামিনৰ অভাৱ হ'লে টোপনি কম হয়? আপোনালোকৰ সন্মুখত অপশ্যন আছে ক ভিটামিন ডি, খ ভিটামিন কে, গ ভিটামিন বি, ঘ ভিটামিন এ। ইয়াৰ সঠিক উত্তৰটো হ'ব ক ভিটামিন ডি। কোনটো ফল খালে দাঁতৰ ক্ষতি হয়? আপোনালোকৰ সন্মুখত অপশ্যন আছে ক আম, খ অমিতা, গ জাম, ঘ কল। ইয়াৰ সঠিক উত্তৰটো হ'ব ঘ কল। ৰাতিপুৱা খালী পেটত কোনটো খাদ্য খালে থাইৰয়ড দ্ৰুত নিৰাময় হয়? আপোনালোকৰ সন্মুখত অপশ্যন আছে ক পানী, খ কল, গ জিৰা, ঘ গাখীৰ। ইয়াৰ সঠিক উত্তৰটো হ'ব গ জিৰা। খোৱাৰ আগতে কোনটো খাদ্য খালে শৰীৰৰ ওজন কমি যায়? আপোনালোকৰ সন্মুখত অপশ্যন আছে ক আপেল, খ গ্ৰেপ ফ্ৰুট, গ কমলা, ঘ বিলাহী। ইয়াৰ সঠিক উত্তৰটো হ'ব খ গ্ৰেপ ফ্ৰুট। কোনটো প্ৰাণীয়ে 200 বছৰো অধিক জীয়াই থাকিব পাৰে? আপোনালোকৰ সন্মুখত অপশ্যন আছে ক শিয়াল, খ কাছ, গ বাঘ, ঘ জিৰাফ। ইয়াৰ সঠিক উত্তৰটো হ'ব খ কাছ। কোনটো চৰাইয়ে গোটেই জীৱনকাল মাটি স্পৰ্শ নকৰে? আপোনালোকৰ সন্মুখত অপশ্যন আছে
ক হুমা চৰাই, খ হামিংবাৰ্ড, গ চিলনী, খ কাউৰী। ইয়াৰ সঠিক উত্তৰটো হ'ব ক হুমা চৰাই। ৰাতিপুৱা কেইটাৰ ভিতৰত খাদ্য খালে শৰীৰ সুস্থ হৈ থাকে? আপোনালোকৰ সন্মুখত অপশ্যন আছে ক 6ৰ পৰা 8 বজাত, খ 7ৰ পৰা 10 বজাত, ক 7ৰ পৰা 9 বজাত, খ 10ৰ পৰা 11 বজাত। ইয়াৰ সঠিক উত্তৰটো হ'ব ক 7ৰ পৰা 9 বজাত। বিশ্বৰ কোনখন দেশে ছোৱালীক শিক্ষাৰ নিষেধ আৰোপ কৰিছে? আপোনালোকৰ সন্মুখত অপশ্যন আছে ক নেপাল, খ ভূটান, গ আফ্ৰিকা, খ আফগানিস্তান। ইয়াৰ সঠিক উত্তৰটো হ'ব খ আফগানিস্তান। কোনখন দেশৰ মানুহৰ প্ৰত্যেকৰে নিজৰ নিজৰ বিমান আছে? আপোনালোকৰ সন্মুখত অপশ্যন আছে ক মালয়েছিয়া, খ ডুবাই, ক নিউয়ৰ্ক, খ কেমেৰন পাৰ্ক। ইয়াৰ সঠিক উত্তৰটো হ'ব খ কেমেৰন পাৰ্ক। প্ৰতিদিনে কোনটো ফল খালে ছালৰ ৰোগ দ্ৰুত নিৰাময় হয়? আপোনালোকৰ সন্মুখত অপশ্যন আছে ক আপেল, খ কমলা, গ আম, খ বগৰী। ইয়াৰ সঠিক উত্তৰটো হ'ব খ কমলা। বিশ্বৰ কোনখন দেশৰ মানুহে কেৱল বিয়াৰ দিনতো স্নান কৰে? আপোনালোকৰ সন্মুখত অপশ্যন আছে ক নামিবিয়া, খ নৰৱে, গ কাটাৰ, খ আৰৱ। ইয়াৰ সঠিক উত্তৰটো হ'ব ক নামিবিয়া। কোনটো ফল খালে পেটৰ চৰ্বি কমি যায়? আপোনালোকৰ সন্মুখত অপশ্যন আছে ক আম, খ নাচপতি, ক মাটি কঁঠাল, ঘ কল। ইয়াৰ সঠিক উত্তৰটো হ'ব খ নাচপতি। কঁঠাল খোৱাৰ পিছত কোনটো খাদ্য খালে মানুহৰ মৃত্যু হ'ব পাৰে? আপোনালোকৰ সন্মুখত অপশ্যন আছে ক অমিতা, খ গাখীৰ, গ ভাত, খ খিচিৰি। ইয়াৰ সঠিক উত্তৰটো হ'ব খ গাখীৰ।